প্ৰিয় দৰ্শক, ইংৰাজী 1826 খ্ৰীষ্টাব্দৰ ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখ। এই দিনটোতেই ইয়াণ্ডাবুত মান আৰু ব্ৰিটিছসকলৰ মাজত সন্ধি হৈছিল, যাৰ ফলত 600 বছৰীয়া গৌৰৱময় আহোম ৰাজত্বৰ অৱসান ঘটিছিল আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন অসমত আৰম্ভ হৈছিল। অসমৰ চিত্ৰপট সলনি হৈ গৈছিল। ইয়াণ্ডাবু সন্ধিয়ে 199 বছৰ অতিক্ৰম কৰি 200 বছৰত ভৰি দিলে। 25 আৰু 26 এপ্ৰিলত স্বায়ত্তশাসিত নৰ্থ লখিমপুৰ কলেজত দুদিনীয়া কাৰ্যসূচীৰে ইয়াণ্ডাবু সন্ধি আৰু ঊনবিংশ শতিকাৰ অসম শীৰ্ষক এখনি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰ অনুষ্ঠিত হৈছে। এই আলোচনা সত্ৰত ম্যানমাৰ, বাংলাদেশ ইত্যাদি ৰাষ্ট্ৰৰ পৰাও অংশগ্ৰহণ কৰিছে। ডক্টৰ নিৰুদ বৰুৱা ছাৰৰ কিনোট স্পীচ শেষ হোৱাৰ পিছতেই গৱেষণা সমৃদ্ধ 4খন মূল্যৱান গ্ৰন্থ উন্মোচন কৰা হয়। তাৰ পিছত কেইবাটাও মঞ্চত আলোচনা সত্ৰ আৰম্ভ হয়। গৱেষকসকলে নিজৰ গৱেষণা পত্ৰ পাঠ কৰাৰ উপৰিও বিভিন্ন ধৰণে আলোচনাত অংশগ্ৰহণ কৰে। ধন্যবাদ।